কেইটালৈ আহিব খুজিছো। আপোনালোকে সকলোৱে জানে যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বানপানী হোৱাৰ পিছদিনটোৰ পৰা 20 তাৰিখৰ পৰা 19 তাৰিখে বানপানী হৈছে, 20 জুলাই তাৰিখৰ পৰা এটাই দাবী কৰি আহিছো যে এটা বানপীড়িত পৰিয়ালক যাৰ ঘৰ দুৱাৰ ভাগি ছিগি শেষ হৈ গৈছে, ভিতৰৰ সকলো বস্তু শেষ হৈ গৈছে, এটা বানপীড়িত পৰিয়ালক 10 লাখ টকাকৈ এককালীন সাহায্য দিব লাগে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে, 3 আগষ্টৰ পৰা 15,000 টকাকৈ এখন লিষ্ট, 15,000 টকাকৈ তেখেতে এককালীন সাহায্য দিম বুলি কৈছে। এক আৰু 2 নম্বৰ, শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত আৰু 10,000, তাৰমানে 10, 15, 25,000। মই যে হুলস্থুল কৰি আছো তাৰ কাৰণে 10,000 টকা এটা বহালে, কৈছিলে 15,000, দাবী কৰিছো 10 লাখ, দিছে 10, 15, 25,000, তাকো এইটো শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাটক নহয়, গোলাঘাটকো নহয়। গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক অতি স্পষ্ট ভাষাৰে, অতি স্পষ্ট, দ্বিধাহীন স্পষ্ট ভাষাৰে অসমৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা এটা সমষ্টিৰ মহাপ্ৰলয়ে, ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত 2টা সমষ্টিতে কৰিছে, নাজিৰা আৰু শিৱসাগৰ। সেই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি চৰকাৰৰ হাতত টকা নাই, তেতিয়াহ'লে প্ৰথমতে 2 লাখ টকা দিয়ক আৰু তাৰ পাছত বাকী 8 লাখ টকাটো 2টা কিস্তিত দিয়ক, মুঠতে 10 লাখ টকা দিয়ক, যাতে সঁচাকে পৰিয়ালটোৱে আকৌ নিজৰ জীৱন জীৱিকা আৰম্ভ কৰিব পাৰে।